13 জুলাই তাৰিখে অৰুণাচল প্ৰদেশৰ ৰোয়িঙত অসমৰ এজন যুৱক শংকৰ পেগু নামৰ যুৱকজনক আচলতে গুলিয়াই হত্যা কৰিছিলে আৰু তাৰ পিছত আজি অসম অৰুণাচল সীমান্তৰ ফুলেঙিত আচলতে যি TMPK বা MMK বিভিন্ন জাতীয় সংগঠন মিচিং জাতীয় সংগঠনে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। কেমেৰা সজ্জিত হোৱা পৰিৱেশটো এয়া হৈছে অসম অৰুণাচল সীমান্তৰ পৰিৱেশ। আমি দেখুৱাইছোঁ ৰাজগড়ৰ পৰিৱেশ, ৰাজগড় হোলংগীৰ পৰিৱেশ আৰু যি অৰুণাচল প্ৰদেশত ৰোয়িঙত আচলতে এগৰাকী মিচিং যুৱক আচলতে মিচিং জনগোষ্ঠীৰ যুৱকক আচলতে হত্যা কৰিছে গুলিয়াই। তাৰপিছতে এনেদৰে পথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে। আমি ND24 দখলত দেখুৱাইছোঁ গহপুৰৰ অসম আৰু অৰুণাচল সীমান্তৰ পৰা আৰু তেওঁলোকে পথ অৱৰোধ কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে যাতে দোষীয়ে যি আচলতে দোষী শাস্তি পায় আৰু শংকৰ পেগুৱে আচলতে ন্যায় পায় তাৰ ওপৰত তেওঁলোকে এই যি প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আমাৰ লগত TMPK বিষয়ববীয়া আছে। মই আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ, কওকচোন কিমান আৰু হত্যা হ'ব অসমৰ যুৱকক? এইটো প্ৰথমতে যি প্ৰভাস দলে আৰু শংকৰ পেগুৰ হত্যাকাণ্ডক আমি TMPK তীব্ৰ গৰিহণা দিছোঁ আৰু আমি বিচাৰিছোঁ যে এই ঘটনা যাতে পুনৰাবৃত্তি নহয়। আৰু লগতে ইয়াতে আমি অসম চৰকাৰ লগতে বিশেষভাৱে অৰুণাচল চৰকাৰক আমি এটা তেওঁলোকক সকিয়নি দিব বিচাৰিছোঁ যে অৰুণাচলত যাতে আৰু এনেধৰণৰ ঘটনা অসমৰ এজন যুৱকক হত্যাকাণ্ড দুজনকৈ যুৱকক হত্যা কৰিছে এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি অৰুণাচল চৰকাৰক আহ্বান জনাইছোঁ যাতে তেওঁলোকে সেই নিৰাপত্তা সুনিশ্চিত কৰে আৰু শংকৰ পেগু আৰু প্ৰভাস পেগুৰ যি হত্যাকাণ্ডৰ লগত জড়িত দুজন ব্যক্তিক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকক ফাঁচি দিব লাগে। তেওঁলোক আমাৰ শংকৰ পেগু আৰু প্ৰভাস দলে ন্যায় পাব লাগিব আৰু অৰুণাচলত আমাৰ অসমৰ বহুত যুৱক যুৱতী কৰ্মৰত অৱস্থাত আছে যাতে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত হয়। এই দুটা ঘটনাৰ পিছত যদি আৰু এটা ঘটনা যদি সংঘটিত হয়, কিন্তু আজি আমি যি অৰ্থনৈতিক পথ অৱৰোধ আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ সেইটো আৰু ভৱিষ্যতে জংগী ৰূপত আমি হাতত কাৰ্যসূচী ল'ম। গতিকে এই যি ঘটনাক অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো আমি হস্তক্ষেপ বিচাৰিছোঁ। অৰুণাচল চৰকাৰৰ লগত কথা পাতি পেলাই শীঘ্ৰেই এই যি ঘটনাৰ হত্যাকাণ্ডৰ আমি সমাধান বিচাৰিছোঁ। সমাধান কেৱল এনেদৰে নহয় যে সমাধানটো এটা সুবিচাৰ হ'ব লাগিব আৰু ইয়াতে আমাৰ প্ৰভাস দলে আৰু শংকৰ পেগু নিশ্চিতভাৱে ন্যায় পাব লাগিব আৰু অৰুণাচলত বসবাস কৰা অৰুণাচলত কৰ্মৰত অৱস্থাত থকা আমাৰ অসমীয়া যুৱক যুৱতীসকল নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। অত্যন্ত গুৰুত্বপূৰ্ণ। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে পথ অৱৰোধ কৰিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? নিশ্চিতভাৱে আমি সদৌ মিচিং ছাত্ৰ সন্থা আজি আমি গহপুৰ হোলেঙি আমাৰ গেটত আমি পথ অৱৰোধ কৰিবলৈ আমি কাৰ্যসূচী লৈছোঁ। আমি আজি সেই কাৰ্যসূচীৰ জৰিয়তে স্পষ্টকৈ আমি অৰুণাচল চৰকাৰক আমি আহ্বান জনাব বিচাৰিছোঁ, দাবী জনাব বিচাৰিছোঁ অতি শীঘ্ৰে প্ৰভাস দলে আৰু শংকৰ পেগুৰ যি হত্যাৰ বিচাৰ সেই বিচাৰ অতি সোনকালে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতসকলে বিচাৰ কৰক আৰু প্ৰভাস দলে আৰু শংকৰ পেগুৰ ন্যায় প্ৰদান কৰক। আৰু আমি ইয়াৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাব বিচাৰিছোঁ দুয়োটা ৰাজ্যৰ চৰকাৰে একেলগে বহি সেই গোটেই বিষয়বিলাক যি হত্যাৰ যিটো বিভীষিকা সৃষ্টি কৰি আছে অৰুণাচলত অসমৰ যুৱকক সেই হত্যাৰ বিভীষিকা যাতে বন্ধ হ'ব লাগে আৰু অন্যথা ইয়াতকৈ জংগী আন্দোলন অনাগত দিনত আমি কৰিবলৈ বাধ্য হ'ম। নিশ্চয়। মই কেমেৰা সজ্জিত পুনৰ পৰিৱেশটো দেখাব নোৱাৰিছোঁ। এয়া হৈছে অসম অৰুণাচল সীমান্তৰ পৰিৱেশ আৰু সম্পূৰ্ণৰূপে পথ বন্ধ কৰা পৰিলক্ষিত হৈছে, অৱৰোধ কৰা পৰিলক্ষিত হৈছে, কিয়নো দুগৰাকীকৈ অসমৰ যুৱক মিচিং জনগোষ্ঠীয় যুৱকক আচলতে হত্যা কৰা হৈছিল। তাৰপিছতে এনেদৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আমি ND24 দখলত দেখুৱাইছোঁ। আৰু এনেদৰে অসম আৰু অৰুণাচল সীমান্তৰ যি ৰাজগড় হোলংগী এনেদৰে TMPK বা বিভিন্ন মিচিং জনগোষ্ঠীয় জাতীয় দল সংগঠনে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আমি পুনৰবাৰ দেখাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।